নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু এই উচ্ছেদৰ বিৰোধিতা কৰি তেওঁ বিজেপিক সহায় কৰিছে নেকি? কিয় ক'লোঁ মই এই কথা, সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি কি বক্তব্য ৰাখিছে শুনি লওঁ আহক। মানে মই এটা কথা আপোনালোকক খাটাংকে কওঁ, অসমীয়া মানুহে যে এই উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাক ছাপোৰ্ট দি আছে, বহুত অসমীয়া আমাৰ খিলঞ্জীয়া মানুহে এইটো একেবাৰে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে। এইটো হ'ল অসমক দুৰ্বল কৰাৰ, এইটো হ'ল অসমৰ মানুহকে, অসমীয়া মানুহকে, অসমৰ ভিতৰত থকা মানুহকে দুৰ্বল কৰা, ভূমিহীন কৰা, মানে আপোনাৰ কি ক'ব, নিঃস্ব কৰি দিয়া, দুখীয়া কৰি দিয়া, শেষ কৰি দিয়াৰ এটা প্ৰক্ৰিয়াৰ বাহিৰে আন একো নহয়। আজি যি সময়ত অসমৰ শিক্ষাৰ মান উন্নত হ'ব লাগে, তো হাজাৰ হাজাৰ গোৱালপাৰা আৰু ধুবুৰীৰ আপোনাৰ ছাত্ৰ ছাত্ৰীৰ ঘৰ ভাঙি দিয়া হৈছে, নলবাৰীৰ ছাত্ৰ ছাত্ৰীৰ ঘৰ ভাঙি দিয়া হৈছে। তো সেই ৰাজ্যখনত ক'ত ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাব আপুনি নিজে কওকচোন। যি সময়ত আমাৰ হিউমেন ৰাইটছৰ ক্ষেত্ৰত আমাৰ অৱস্থা খুব বেয়া, সেই সময়ত যদি আজিৰ দিনটোত প্ৰত্যেক দিনাই মুছলমান বুলি কৈ এজন এজন মানুহৰ ঘৰ ভাঙি দিয়ে, এজন এজন মানুহৰ ঘৰ, আপোনালোকে নিজে দেখিছে। ধুবুৰীৰ কি বিল এখন, ধুবুৰীৰ কি কয় আপোনাৰ বিল কি কয়, এখন বিল আছিলে যে কি কয় সেই বিল, তাৰপাছত গোৱালপাৰাৰ আপোনাৰ এইটো পাহাৰ কি কয়, গোৱালপাৰাৰ পাহাৰটোত, তাৰপিছত এতিয়া নলবাৰীত বৰক্ষেত্ৰীত যি ধৰণে উচ্ছেদ কৰিছে, আৰু প্ৰত্যেকটো ঠাইতে বেলেগ কথা নাই, অকল মুছলমানক টাৰ্গেট কৰিব লাগে, বেলেগ কথা নাই। এতিয়া যে জনজাতি আমাৰ মানুহবিলাকক, এইটো উৰ্পদ বিল নে কি আছিলে, উৰ্পদ বিল নহয় জানো, উৰ্পদ বিলত ধুবুৰীত আপোনাৰ কৰিছে, উচ্ছেদ কৰিছে। কি উৰ্পদ বিল নে কি আছিলে, পাহৰিলোঁ বিলখনৰ নাম। তো সেই বিলত উচ্ছেদ কৰিছে। দ্বিতীয়তে আপোনাৰ গোৱালপাৰাৰ আমাৰ সেই ৰাক্ষসিনী পাহাৰত উচ্ছেদ কৰিছে, এতিয়া উচ্ছেদ কৰিব, ৰাক্ষসিনী পাহাৰত উচ্ছেদ কৰিব। এতিয়া আকৌ নলবাৰীৰ বৰক্ষেত্ৰী অঞ্চলত ব্যাপক ৰূপত উচ্ছেদ কৰিছে। এইবিলাকৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোৰ ভৰিৰ ওপৰত মৰা কুঠাৰ। আমি ৰাইজৰ দলে এই প্ৰত্যেকটো উচ্ছেদৰ বিৰোধিতা কৰিছোঁ। যদি মানুহবিলাকক বিদেশী বুলি খেদি দিব পাৰে, যদি অসমীয়া মানুহ নহয় বিদেশী হয়, তেতিয়াহ'লে উচ্ছেদ কৰিলে বেলেগ কথা। কিন্তু যদি সেইবিলাক মানুহ আকৌ অসমতে থাকে, তেতিয়াহ'লে কি হ'ব, আমাৰ অৰ্থনৈতিক মান অনুন্নত হ'ব, আমাৰ শিক্ষাৰ মান অনুন্নত হ'ব, আমাৰ জীৱন যাত্ৰাৰ মান অনুন্নত হ'ব, অৰ্থাৎ অসমখন দুখীয়া হ'ব। লোকে 30 বছৰ 40 বছৰ 50 বছৰ কষ্ট কৰি সৰু ঘৰ এটা বনাইছে, সেই ঘৰটো যদি ভাঙি দিয়ে, তাৰপিছত সেই মানুহৰ অৱস্থা কি হ'ব। আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰটো যিদিনা ভাঙিব, সেইদিনা গম পাব তেওঁ যে 2 নম্বৰী টকা ঘটি এই যে ডাঙৰ ডাঙৰ দালান বনাইছে গোটেই গুৱাহাটীখনত, যে ঘৰে ঘৰ, দুটা ঘৰ যেতিয়া আমি ভাঙি দিম, তেতিয়া গম পাব হিমন্ত বিশ্ব শৰ্মাই যে নিজৰ ঘৰটো ভাঙিলে কেনেকুৱা লাগে। এইটো দুৰ্ভাগ্যজনক। মই অতি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে, যে গোৱালপাৰাত হোৱা যি ৰাক্ষসিনী পাহাৰত যি উচ্ছেদ কৰিব খুজিছে, এইটো বন্ধ হ'ব লাগে। ধুবুৰী জিলাত যি উচ্ছেদ হৈছে বিল এখনত, সেইটো বন্ধ হ'ব লাগে, আৰু সকলোবিলাক মানুহক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ বৰক্ষেত্ৰী অঞ্চলত যি উচ্ছেদ কৰি আছে এতিয়া, এই উচ্ছেদবিলাকো কমপ্লিটলি বন্ধ হ'ব লাগে। এই প্ৰতিশোধ পৰায়ণ, এই ধৰ্মীয় মৌলবাদী, এই 2 নম্বৰী, এই সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা যি উচ্ছেদ কাৰ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলাই আছে, এই চৰকাৰে এনেকুৱা ধৰণৰ হিন্দু সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰি অসমীয়া জাতিৰ প্ৰতি কৰা এই অন্যায়, আৰু মানুহৰ মাজত ধৰ্মীয় বিভাজন সৃষ্টি কৰিবৰ কাৰণে কৰা এই অন্যায়, এইটো বন্ধ কৰিব লাগে। আজি জনজাতি খেতিয়কবিলাকৰ ঘৰবিলাক ল'ব খুজিছে, মাটিবিলাক ল'ব খুজিছে, সমগ্ৰ অসমৰ আজি কাৰ্বি আংলঙৰ জনজাতি ৰাইজ, আজি ৰাভা হাছঙৰ জনজাতি ৰাইজ আৰু বিটিআৰৰ জনজাতি ৰাইজ সকলোৱে উচ্ছেদৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ কৰিছে। সেই প্ৰতিবাদক লুকুৱাবৰ কাৰণে এতিয়া মুছলমানৰ ওপৰত উচ্ছেদ জাপি দিছে, যাতে খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি ৰাইজৰ উচ্ছেদটো যাতে লুকাই যায়, সেইটোৰ কথা যাতে বেছিকৈ আলোচনা নহয়। গতিকে বেছি ধ্বংসাত্মক কাম কৰিবৰ কাৰণে তেওঁলোকে ধুবুৰী, গোৱালপাৰা ৰাইজ আৰু বৰক্ষেত্ৰী ৰাইজক তেনেকৈ বাছি লৈছে, যাতে এটা সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিব পাৰে, আৰু জনজাতি ভূমিপুত্ৰ অসমীয়া খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত কৰা উচ্ছেদো তেওঁলোকে কথাটো যাতে লুকুৱাই ৰাখিব পাৰে। গতিকে মই একদম সকীয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মাক, যে সকলো উচ্ছেদ বন্ধ কৰক, আপোনাৰ 2 নম্বৰী সাম্প্ৰদায়িক ধৰ্মীয় ৰাজনীতি বন্ধ কৰক, আপোনাৰ এনেকুৱা ধৰণৰ জনগণ বিৰোধী কাম কাজ বন্ধ কৰক, মানৱতাবাদ বিৰোধী কাম কাজ বন্ধ কৰক। আপোনাৰ এনেকুৱা ধৰণৰ মুছলমান বিদ্বেষী কাম কাজেৰে অসমখন ধ্বংস কৰিব খুজিছে, অসমৰ জাতি গঠন প্ৰক্ৰিয়াটোক আপুনি অতি কমেও 50 বছৰ পিছুৱাই লৈ গৈছে। আপুনি এই কাম বন্ধ কৰক,
আৰু অসমৰ প্ৰত্যেকজন ধৰ্ম জাতি ধৰ্মৰ মানুহক প্ৰত্যেকজনকে যিজন ভাৰতীয় নাগৰিক হয় যিজন অসমীয়া নাগৰিক হয় প্ৰত্যেকজনকে ক'ৰবাত যদি চৰকাৰে মাটি ল'ব লাগে উপযুক্ত বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰি সেই মানুহক তাৰ পৰা উঠোৱাৰ ব্যৱস্থা কৰিব লাগে। দৰ্শকসকল, অখিল গগৈৰ বক্তব্য আপোনালোকে শুনিলে। তেওঁ হিন্দু মুছলমান সমাজখনক দুটা ভাগত বিভক্ত কৰি উচ্ছেদৰ প্ৰসংগ উত্থাপন কৰিছে। তেওঁৰ মতে মুছলমানসকলক টাৰ্গেট কৰি কৰি উচ্ছেদ কৰা হৈছে। আগতে এই ভূমিকা লৈছিলে বদৰুদ্দিন আজমলে অৰ্থাৎ AIUDF-এ। অখিল গগৈয়ে বাৰে বাৰে মুছলমানৰ ক্ষেত্ৰতহে উচ্ছেদ হৈছে বুলি কৈ হিন্দু আৰু মুছলমান সমাজখনক যেন দুটা বেলেগ দৃষ্টিকোণেৰে চাব বিচাৰিছে, যাৰ ফলত ইয়াৰ লাভ উঠাব পাৰে বিজেপিয়ে। এনেকুৱা কৰাৰ ফলত মুছলমান ভোটাৰখিনি এফালে গুচি যাব আৰু যিসকল হিন্দুৱে উচ্ছেদ বিচাৰে তেওঁলোক এফলীয়া হৈ যাব। কথাটো আপোনালোকে বুজিছেই। উচ্ছেদ বিচৰাসকলে বিজেপিৰ পক্ষত থাকিব আৰু উচ্ছেদ নিবিচৰাসকল আনটো পক্ষলৈ গুচি যাব। গতিকে বদৰুদ্দিনে এনেকুৱা ধৰণৰ ভূমিকা পালন কৰিয়ে বিজেপিক সহায় কৰি আহিছিলে ইমান দিনে। এতিয়া বদৰুদ্দিনৰ ভূমিকা এই অখিল গগৈ পালন কৰিব লৈছে নেকি? মই কোনটো এংগলেৰে কথাখিনি ক'ব বিচাৰিছোঁ নিশ্চয় আপোনালোকে অনুভৱ কৰিছে। অখিল গগৈৰ কথাখিনি শুনাৰ পিছত আপোনালোকৰ কি অনুভৱ হৈছে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।